প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলৰ জিঅ'টেক ভেৰিফাই হৈ গৈছে সকলোৰে একাউণ্টত কিন্তু চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে। যদি আপোনালোকৰ জিঅ'টেক হৈছে আৰু আপোনালোকৰ একাউণ্টত এতিয়াও চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে ফাৰ্ষ্ট চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টটো ৰিজেক্ট হৈছে নে ভেৰিফাই হৈছে। যদি আপোনালোকৰ একাউণ্টটো ৰিজেক্ট হৈছে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা নোসোমায়। সেইকাৰণে যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, যিসকলৰ একাউণ্টত এতিয়ালৈকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা নাই, সেইসকলে আজিয়ে চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ভেৰিফাই আছে ৰিজেক্ট হৈছে। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব 2 নম্বৰত দি আছে আৱাসৱ। এতিয়া আপোনালোকে আৱাসৱৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো অপশ্যন অপেন হৈ যাব এনেকৈ। এতিয়া ইয়াত চাব 2 নম্বৰত দিয়া থাকিব ৰিপৰ্ট। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ এতিয়া অপেন হৈ যাব এনেকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি ইয়াত চাব, ইয়াত যিটো এপ নম্বৰত অপশ্যন দিয়া থাকিব EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ 3 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ৰেজিষ্টাৰ একাউণ্ট ফৰজেন এণ্ড ভেৰিফাই। এতিয়া আপোনালোকে এপৰ 3 নম্বৰ অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে। ইয়াত চাব 3 নম্বৰত দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আসাম চিলেক্ট কৰি লৈ ল'ব। ইয়াত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম। আপোনালোকে ফাৰ্ষ্ট ষ্টেট নাম আসাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনালোকৰ ব্লকৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনালোকে ইয়াত সকলোবোৰ বস্তু চিলেক্ট কৰিব। আপোনালোকৰ ফুল এড্ৰেছটো চিলেক্ট কৰিলে এতিয়া ইয়াত চাব যে ছাবমিট। এতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকৰ ওচৰত চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID। তাৰপিছত ইয়াত আপোনালোকৰ ফুল নেম আহি যাব। তাৰপিছত যিটো আপোনালোকে বেংকৰ একাউণ্ট জমা কৰিছে ইয়াত কিন্তু বেংকৰ নামটো আহি যাব আৰু এই ফলত আহি যাব ষ্টেটাছ। এতিয়া কিন্তু আপোনালোকে ইয়াত চাব লাগিব। ইয়াত কিন্তু সকলোৰে নাম আছে যিসকলে আগত চৰকাৰী ঘৰ লাভ কৰিছে। বৰ্তমান যিসকলৰ নাম ইয়াত ভেৰিফাই হৈ আছে ইয়াত কিন্তু এড হৈ আছে। এতিয়া আপোনালোকে লিষ্টটো অপেন কৰি চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই আৰু আপোনালোকৰ একাউণ্টটো ভেৰিফাই আছেনে নাই। যদি আপোনালোকৰ একাউণ্টটো ভেৰিফাই আছে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। আৰু যদি ইয়াত লিখা থাকে ৰিজেক্টেড তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ৰিজেক্ট হৈছে। এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব লাগিব বা আপোনালোকে আৰু আপোনালোকৰ বেংকৰ একাউণ্ট জমা কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব। যিসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই সেইসকলে আজি চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ভেৰিফাই আছে ৰিজেক্ট হৈছে। আপোনালোকে আজি লিষ্টটো এনেকুৱাকৈ চেক কৰক।